বিভিন্ন বিভাগৰ প্ৰায় ৩৫,০০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। ইয়াৰ এডিআৰই, গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচ, হেল্থৰ লগতে শিক্ষা বিভাগৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে। তো এতিয়া DW অধীনৰ LPPৰ ৫,৫৫০টা পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু এই গোটেই নিযুক্তি প্ৰক্ৰিয়া বৃহৎ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম কেতিয়া অনুষ্ঠিত কৰিব, ইয়াকে লৈ জল্পনা চলি আছে। যিহেতু শিক্ষা বিভাগৰ ৫,৫৫০টা LPP পদৰ ফাইনেল লিষ্ট এতিয়াও প্ৰকাশ পোৱা নাই আৰু যিহেতু উল্লেখ কৰিছিলে যে এই পদসমূহ যাতে অভাৰলেপিং নহয়, ডাবল পষ্টিং নহয়, তাৰ কাৰণে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ পিছতে LPPৰ ফাইনেল লিষ্ট প্ৰকাশ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে আৰু শেহতীয়াকৈ তেখেতে LPP লিষ্ট কেতিয়া প্ৰকাশ পাব, তাৰ লগতে এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হ'ব, আগতে যিহেতু 10 অক্টোবৰ তাৰিখে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন অৰ্থাৎ ডিষ্ট্ৰিবিউশ্যন এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰাৰ কথা ঘোষণা কৰিছিল যদিও পিছলৈ এই মাহৰে অক্টোবৰ মাহৰে 25-26 তাৰিখৰ মানতে এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰাৰ কথা ঘোষণা কৰিছিলে। কিন্তু যিহেতু গোটেই প্ৰক্ৰিয়াটো পিছলৈ অহাৰ কাৰণে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ যিহেতু 17 অক্টোবৰ তাৰিখে ফাইনেল লিষ্ট প্ৰকাশ পালে, সিদিনা শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিলে বা তেখেতৰ যিটো ফেচবুক পেজত উল্লেখ কৰিছিলে যে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ লিষ্ট প্ৰকাশ পোৱাৰ পিছতে LPPৰ 25 অক্টোবৰৰ ভিতৰতে লিষ্ট প্ৰকাশ পাব। যিহেতু গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ লিষ্ট প্ৰকাশ পোৱাৰ পিছতে উইথড্ৰলৰ কাৰণে সময় এক্সটেনশ্যন কৰি দিলে। যোৱা 22 অক্টোবৰ তাৰিখলৈকে উইথড্ৰলৰ সময়সীমা আছিলে আৰু শিক্ষামন্ত্ৰীয়ে যিহেতু 25 অক্টোবৰৰ ভিতৰতে LPP লিষ্টসমূহ প্ৰকাশ পাব বুলি উল্লেখ কৰিছিলে, গতিকে মাজত মাত্ৰ এটা দিন আছে, 24, আজি 23 অক্টোবৰ, কাইলৈ 24, নেক্সট 25 অক্টোবৰ। গতিকে 25 অক্টোবৰৰ ভিতৰত যিটো ফাইনেল লিষ্ট প্ৰকাশ পায় আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ যি ঘোষণা, যিহেতু অক্টোবৰত ফাইনেল যিটো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়া হোৱাৰ সম্ভাৱনা খুবেই কম। তেখেতে এই সম্পৰ্কে কি উল্লেখ কৰিছে, এই নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে তেখেতৰ এটা ঘোষণা এই ভিডিঅ'টোৰ যোগেদি শুনাবলৈ বিচাৰিছোঁ। চাওঁ তেখেতে কি উল্লেখ কৰিছে। আমি 1 লাখ চাকৰি দিম বুলি ক'লো, কংগ্ৰেছে ক'লে নাই দিব নোৱাৰে, মোৰো জেদ লাগিলে, ঠিক আছে যা 1 লাখ কৈছিলোঁ 2 লাখ দি দিম। এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়ে আমি সংখ্যা পাৰ কৰিম। কংগ্ৰেছৰ হিংসা লাগে, আগত চাকৰি লওঁতে 1 কোটি টকা ঘোষ খাইছিলে, 50 লাখ টকা ঘোষ খাইছিলে। এতিয়া বিজেপিৰ দিনত ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, ঠেলা চালকৰ ল'ৰাই চাকৰি পায়, চব্জি বেপাৰী ল'ৰাই চাকৰি পায়, আমাৰ দুখীয়া দৰিদ্ৰ সন্তানে চৰকাৰী চাকৰি পায়। কোনেও ভাবা নাছিল যে অসমত ইমান পৰিৱৰ্তন হ'ব পাৰে বুলি। আজিও মানুহে বিশ্বাস নকৰে। চাকৰি পোৱাৰ দিনাখন টিভিত আপোনালোকে দেখিছে মানুহৰ কিমান আৱেগ, কোনেও বিশ্বাস কৰিব পৰা নাছিল। আৰু সেইকাৰণে আমি চিন্তা কৰোঁ, 1 লাখ কৈছিলোঁ 2 লাখ দিলোঁ, অহাবাৰ 2 লাখ কম গৈ 4 লাখ দিব লাগিব।